অসম কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ আৰু একালৰ জ্যেষ্ঠ সাংবাদিক বেৰাব্ৰত ডাঙৰীয়া আছে। নতুন উৎসাহৰ সৃষ্টি হৈছে নে উৎসাহ একেই আছে, জাষ্ট এ চেঞ্জ অফ এ পাৰ্চন? চাওক, নতুন আপোনালোকে দেখিছে যে সংবাদ মাধ্যমত ছ'চিয়েল মিডিয়াত যে নতুন উৎসাহ, নতুন এটা ঢৌ আহিছে আৰু চৰকাৰখনৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু মিথ্যাচাৰটো মেইন। এনেকৈ বাৰে বাৰে মিছা কথা কয়। আপুনি চাব, গুৱাহাটী মহানগৰত কালি নিশা লাইট অফ কৰি গছ কাটিছে। যি গছ কটাৰ বিৰুদ্ধে সমগ্ৰ অসম জুৰি প্ৰতিবাদ হৈছিল, এওঁলোকে চোৰৰ নিচিনাকৈ ৰাতি গছ কাটিবলৈ বিচাৰিছে। গতিকে এই ধৰণৰ কথা বতৰাবিলাক মানুহে বেয়া পাইছে আৰু গৌৰৱ গগৈৰ নেতৃত্বত নতুন প্ৰজন্মৰ যি উৎসাহ উদ্দীপনা, আমি ভাবোঁ যে 2026 চনত চৰকাৰ অহাটো নিশ্চিত। ভূপেন বৰা ডাঙৰীয়াক আঁতৰাইছে নে নতুন এজনক দায়িত্ব দিছে? এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। এইটো দলৰ হাইকমাণ্ডে সময়ে সময়ে সাল সলনি কৰে। আপোনালোকে দেখি আছে, কংগ্ৰেছ অতি এটা ডিচিপ্লিন আৰু দায়বদ্ধ দল। গতিকে ইউনাইটেডলি আপুনি ভূপেন বৰাকো দেখিব, ভাল দায়িত্ব দিছে কাম কৰিবৰ কাৰণে, আৰু গৌৰৱ গগৈৰ নেতৃত্বত নতুন এটা ফ'ৰ্চ বনাইছে দলে। আৰু আমি ভাবোঁ যে দলৰ মাজত একত্ৰীকৰণ আৰু বৃদ্ধি কৰিবৰ বাবে আৰু শক্তি বৃদ্ধি কৰিবৰ কাৰণে হাইকমাণ্ডে এই সিদ্ধান্ত লৈছে আৰু সকলোৱে হাইকমাণ্ডৰ সিদ্ধান্ত মানি লৈছে। ৰাজনীতিৰ ছাকচেছ এনেকুৱা এটা বিষয়, ছাডেন ডিচিশ্যন ল'বলৈ আপোনালোকৰ দক্ষতা থাকিব লাগিব। সেই বিষয়তে যথেষ্টখিনি যিসময়ত যোৰহাটত পদাৰ্পণ কৰিছে, এই ধৰণৰ গামোচাৰ কেন্দ্ৰিক কাৰ্পেট পাৰি আছে, একে সময়ত কিন্তু নিজৰ বিচনাখনো হেৰুৱাইছে লখিমপুৰত। তাক লৈ কিন্তু অলপ উদাসীন বুলি সমালোচনা কৰা হৈছে আপোনালোকক। নহয়, এইটো আপোনালোকে ভুলকৈ বিশ্লেষণ কৰিছে। লখিমপুৰত বানপানী হোৱাৰ লগে লগে আমাৰ দুখন সমিতি বনাইছে উজনি অসমত। প্ৰণতি ফুকনক হেডেড বাই প্ৰণতি ফুকন আৰু মাধুৰ্য গোস্বামীৰ নেতৃত্বত লখিমপুৰত ইতিমধ্যে সাহায্য প্ৰদান কৰা হৈছে। তাত প্ৰাক্তন সভাপতি ভূপেন বৰা নিজে আছে, বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই নিজে তদাৰক কৰিছে, আৰু শিৱসাগৰ উজনি অসমত দুখন কমিটিয়ে ইতিমধ্যে কাম কৰিছে। গুৱাহাটীতো কালি আপুনি মন কৰিব, নতুন সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া মালিগাঁৱলৈ গৈছে, তেওঁ বুন্দালৈ গৈছে, যি বানপানীত ক্ষতিগ্ৰস্ত লোকৰ কাষত পৰিয়ালৰ সকলোলৈ গৈছে। তেওঁ কথা পাতিছে, মনৰ মত বিনিময় কৰিছে, আৰু যি সাহায্য লাগে সাহায্য দিম বুলি তেওঁ ঘোষণা কৰিছে। ছাব্বিছ অভিমুখী ৰাজনীতিৰ যিখিনি গেপ আছে এতিয়া 9 মাহ বা যিখিনি সময়, গৌৰৱকেন্দ্ৰিক বিশেষ উৎসাহৰ জৰিয়তে যিটো সম্ভাৱনা যথেষ্টখিনি কমি গৈছিলে, সেই সম্ভাৱনা ব্যাপক হোৱাৰ ৰূপত আগবাঢ়িব। হিমন্ত বিশ্ব যিটো ৰাজনীতিৰ সন্মুখত, বিজেপি ৰাজনীতিৰ সন্মুখত আপোনালোকৰ সেই সম্ভাৱনা সফলতালৈ ৰূপান্তৰ হ'ব নিশ্চয়। আৰু গৌৰৱ গগৈ চাওক, একক চিন্তা আছে, নতুন বিশ্লেষণ আছে। তেওঁ দীৰ্ঘদিন ধৰি দিল্লীৰ ৰাজনীতিৰ লগত জড়িত ব্যক্তিত্ব সম্পন্ন এজন ৰাজনীতিবিদ। গতিকে তেখেতৰ নেতৃত্বত আমি ভাবোঁ যে দলে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি পুনৰ 2026 চৰকাৰ গঠন কৰিব। বাৰ্তা, আপুনি সাংবাদিক হিচাপে তেখেতক সাক্ষাৎকাৰ লৈছিলে, লগ পাইছিলে, এতিয়া সহকৰ্মী হিচাপে লগ পাইছে, কোনজন গৌৰৱ গগৈক আপুনি বেছি প্ৰাধান্য দিছে, আৰু বিশ্লেষণটো তেতিয়া কি আছিল, এতিয়া কি পাৰ্থক্য পাইছে? এইটো বিষয় আচলতে জটিল বিষয় আপুনি যিটো সুধিছে, যে জাৰ্নেলিষ্ট হিচাপে মোৰ বিশ্লেষণ সদায় বেলেগ হ'ব ডেফিনেটলি, আৰু ৰাজনৈতিক লোক হিচাপেও বেলেগ হ'ব। আৰু আমি দলৰ ডিচিপ্লিন সদায় মেইনটেইন কৰোঁ। গতিকে দলীয় নেতৃত্বক আমি ৰাজহুৱাভাৱে আমি কোনো কথা নকওঁ, আমি কিন্তু আলোচনা কৰোঁ বিষয়সমূহ। সেই সন্দৰ্ভত আমি বিস্তৃতভাৱে পিছত কথা পাতিম।